হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম নমস্কাৰ স্বাগতম এয়া হৈছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই প্ৰাঞ্জল বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা নিখোজ হৈ থকাৰ খবৰ ইতিমধ্যে আমি জনাইছো আজি পুৱাৰে পৰা নিখোজ হৈ আছে ৮৬ বছৰীয়া সংগীত পৰিচালক গৰাকী লতাশিলৰ ঘৰৰ পৰা খোজ কাঢ়িবলৈ ওলাই গৈছিল ৰমেন বৰুৱা আৰু পুৱাৰে পৰা নিখোজ অৱস্থাত বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা পুৱা 10:30 বজাত ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱা কিছু চিচিটিভি ভিজুৱেল আহিছে আজি বিয়লিৰ ভাগত চিচিটিভিত এইখিনি দৃশ্যবন্দী হৈছিল আমি এক্সক্লুসিভ দৃশ্য আপোনালোকক দেখুৱাইছো ৰমেন বৰুৱা নৱগ্ৰহলৈ যোৱা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে আৰু সেই সময়তে এই চিচিটিভি ভিজুৱেলটো ধৰা পৰিল বাতৰি সম্প্ৰচাৰৰ পিছতে প্ৰত্যক্ষদৰ্শীয়ে খবৰ দিছিল ওচৰ চুবুৰীয়াক লতাশিল খেলপথাৰৰ সমীপৰ পথত দেখা পোৱা গৈছিল ৰমেন বৰুৱাক পথত সংলগ্ন চিচিটিভিত বন্দী হৈছিল ৰমেন বৰুৱা খোজকাঢ়ি যোৱাৰ এই দৃশ্য ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত বৰুৱাই পৰিধান কৰিছিল বগা কুৰ্তা পায়জামা লতাশিল থানাত এজাহাৰ দাখিলৰ পিছতে আৰক্ষীয়ে নিশা অভিযান চলাই আছে ৰমেন বৰুৱাক বিচাৰি লতাশিলৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই আছে ঘৰৰ পৰা লতাশিলৰ গণেশ মন্দিৰলৈ ওলাই গৈছিল বৰুৱা আৰু গণেশ মন্দিৰলৈ ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন অৱস্থাত লতাশিলৰ গণেশ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্বটো আছে ৰমেন বৰুৱা আজি পুৱাৰে পৰা বৰ্তমানলৈ বন্ধ হৈ আছে ৰমেন বৰুৱাৰ মোবাইল ফোন নিশা পৰ্যন্ত মোবাইল বন্ধ থকাৰ বাবে যোগাযোগ কৰিব পৰা নাই পৰিয়ালৰ লোকে বিচাৰ খুচাৰ কৰিও কোনো সন্ধান পোৱা নাই ৰমেন বৰুৱাৰ কিন্তু আজি আবেলিৰ ভাগত চিচিটিভিত এই দৃশ্য বন্দী হৈছিল ৰমেন বৰুৱা বগা কুৰ্তা পায়জামা পৰিধান কৰা অৱস্থাত এই নিৰ্দিষ্ট পথৰে গৈছিল আৰু সেই সময়তে চিচিটিভিত এই দৃশ্য বন্দী হৈছিল যেটো স্থানীয় একাংশ লোকে দেখিছিল একাংশ লোকে বাতৰি সম্প্ৰচাৰৰ পাছতে এই কথাটো গম পাই ওচৰ চুবুৰীয়াক খবৰ দিছে যে আমি দিনৰ ভাগত দেখিছিলো তেওঁ নৱগ্ৰহলৈ যোৱা পথটোত গৈছিল আৰু কেইবাবাৰো সেই পথেদি অহা যোৱা কৰিছিল আৰু তেতিয়াই চিচিটিভি কেমেৰাত এই দৃশ্যটো বন্দী হয় কিন্তু এতিয়ালৈকে ৰমেন বৰুৱাৰ কোনো সন্ধান নাই আৰক্ষীও বিচাৰ খুচাৰ কৰিছে ইতিমধ্যে লতাশিল আৰক্ষী থানাৰ এটা বৃহৎ আৰক্ষীৰ দলে ঠায়ে ঠায়ে গৈ অভিযান চলাইছে কিন্তু তাৰ পাছতো সন্ধান পাবলৈ সক্ষম হোৱা নাই ৰমেন বৰুৱাৰ ক'ত গ'ল বিশিষ্ট সংগীত শিল্পীগৰাকী সংগীত শিল্পী সুৰকাৰ গীতিকাৰ আৰু বিভিন্ন ক্ষেত্ৰত তেওঁৰ যথেষ্টখিনি অৰিহণা আছে অৱদান আছে সেই শিল্পীগৰাকী হঠাৎ নিখোজ হৈ যোৱাৰ ঘটনাটো কোনেও সহজভাৱে ল'ব পৰা নাই সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু স্বাভাৱিকতেই সকলো এতিয়া চিন্তিত আৰক্ষীয়ে অভিযান চলোৱাৰ দৃশ্য দেখুৱাইছে আৰক্ষীৰ এটা বৃহৎ দল ৰমেন বৰুৱাৰ পৰিয়ালৰ লোকৰ সৈতে কিছু কথা পাতিলে গোটেই তথ্যখিনি সংগ্ৰহ কৰিলে তাৰ পাছতে অভিযানত নামি পৰিছে কেইবাটাও স্থানত তেওঁলোকে ভাগে ভাগে অভিযান চলাইছে গৈ অৱশ্যে কোনো ধৰণৰ ৰোগ নাছিল তেওঁৰ বিশেষকৈ তেওঁৰ পাহৰি যোৱা বা তেনে ধৰণৰ কোনো সমস্যা নাছিল ৮৬ বছৰ বয়স কিন্তু সবল আৰু সুস্থ অৱস্থাতে তেওঁ আছিল সেয়েহে এতিয়া বিভিন্ন ধৰণৰ সন্দেহ আহিছে যদিও আৰক্ষীৰ বৰ্তমান অভিযান চলি আছে ওচৰ চুবুৰীয়াৰ কিছু ভাষ্য আহিছে আমাৰ হাতত ভাষ্যখিনি আমি শুনাব বিচাৰিছো বিষ্ণু মন্দিৰৰ পৰা নৱগ্ৰহ মন্দিৰৰ যিখিনি বাট সেইখিনি বাট মানে খুব ফাষ্ট তেওঁ বকি 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 অহা যোৱা কৰি কিমান সময় আজি ১:৩০ বজা এই তাৰে এগৰাকী মহিলাই দেখিছে আৰু তেখেতৰ জীয়েকক খবৰ দিছে হয় তেখেতে কৈছে নহয় তেওঁ মানে যেতিয়া নিউজত পালে মানুহজন তেওঁ ইমান ভালকে ৰমেন দাক চিনি নাপায় যেতিয়া নিউজত পালে ন নিউজত পোৱাৰ পিছত কৈছে এইজন মানুহকেতো মই দেখিছো আজি বকি বকি গৈ আছে গামোচা এখন আছে হাতত প্ৰায় ৭-৮ বাৰ বিষ্ণু মন্দিৰৰ পৰা তলৰ পৰা গৈ আছে বিষ্ণু মন্দিৰ ১:৩০ বজাত গৈ আছে মোবাইল ফোন চুইচ অফ হৈ আছে মানুহগৰাকীয়ে ফোন নাম্বাৰ নাজানে নিউজত পোৱাৰ পিছত কৈছে এইজন মানুহকেতো মই দেখিছো বিষ্ণু মন্দিৰৰ পৰা নৱগ্ৰহ মন্দিৰৰ সেই বাট যোৱা দেই তেওঁ ঘৰৰ পৰা চাহ তাহ খাই বুলি গণেশ মন্দিৰতে বহি থাকে ১২টা ১২:৩০ বজাত আজি তাই যেতিয়া ভাত খাবলৈ অহা নাই তেতিয়া ফোন কৰি আছে তেতিয়া ফোন চুইচ অফ তেতিয়াহে গম পায় তাই মানে ১২টামান বজাৰ পৰা ফোন কৰিছে ছোৱালীয়ে পোৱা নাই তাৰপিছত তাই কণ্টিনিউৱাছ এটামান বজাৰ পৰা ফোন কৰি আছে চুইচ অফ যোগাযোগ স্থাপন কৰিছে গৈ পেলাই মানে এতিয়া হেৰি কৰিছে আৰু আনফালে বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা নিৰুদ্দেশ হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা টেলিফোনযোগে আৰক্ষী আয়ুক্তৰ পৰা ঘটনাৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে নিখোজ ৰমেন বৰুৱাক শীঘ্ৰে উদ্ধাৰৰ বাবে মোতায়েন কৰা হৈছে বৃহৎ আৰক্ষীৰ দল সেই কথাও
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্স মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে। ইফালে পিতৃৰ নিৰুদ্দেশৰ বিষয়ে সামাজিক মাধ্যমযোগে জানিবলৈ দিছে জীয়ৰী বৰ্ণিকা বৰুৱাই। দেউতা তুমি ক'ত গুচি গ'লা, পুৱাৰে পৰা ফোন কৰি আছো বুলি এক আৱেগিক বাৰ্তা পোষ্ট কৰি কোনো লোকে ৰমেন বৰুৱাক দেখিলে 8404038135 আৰু 9394938620 এই দুটা নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে জীয়ৰী বৰ্ণিকা বৰুৱাই। নিৰুদ্দেশ সন্দৰ্ভত লতাশিল থানাত অৱগতও কৰে লগে লগে আৰু লতাশিল থানাত অৱগত কৰাৰ পাছত বিচাৰ খোচাৰ আৰম্ভ ইতিমধ্যে আৰক্ষীক কৰিও দিছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে। আৰক্ষীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই এই বিষয়টোত অতি সূক্ষ্মভাৱে বিচাৰ বিশ্লেষণ আৰম্ভ কৰি দিছে। সকলো তৎপৰতাই অৱলম্বন কৰা হৈছে। তাৰ মাজতেই তেওঁৰ কন্যাৰ এয়া এটা ফেচবুক পোষ্ট আৰু সেই ফেচবুক পোষ্টত গোটেইখিনি কথা তেওঁ বৰ্ণনাও কৰিছে আৰু ফোন নম্বৰো দি দিছে যদি কোনো সদাশয় ব্যক্তি দেখা পায় লগে লগে জনাবলৈ। আনফালে ভাতৃ দীপেন বৰুৱাৰ কিছু ভাষ্য আছে, শুনাব বিচাৰিছোঁ। মোক ফোন কৰিলে, মই শুই আছিলোঁ 2:30 বজাত, যে ৰীমা গোস্বামী বুলি আপুনি গম পায়নে? হেৰি ৰমেন দা নাই। কি ৰমেন দা নাই? কৈছোঁ ঘৰলৈ অহা নাই। কৈছোঁ আহিব কিজানি ক'ৰবাত জাজ তাজ কৰি আছে নেকি? নহয় বোলে চবৰ বিচাৰ খোচাৰ লগাইছে এনেকুৱা। সেই তেতিয়াহে গম পাওঁ মই মানে সেয়াই আৰু তেতিয়ালৈকে নাই মানুহ। মোবাইল ফোনটো অফ হৈ আছে? মোবাইল ফোন অফ, চুইচ অফ পাইছে। তেখেতেতো আপোনালোকক অৱগত নকৰাকৈ ক'তো নাযায়? আগত নাই নকয়, তেনেকৈ কৈ নাযায়। মই খুব কম কথা কয়তো, তেনেকৈ কথা নকয়। মই অমুকত যাওঁ বুলি কৈ নাযায়। এতিয়া মই কৈ যাওঁ, মই পৰহি নলবাৰীত প্ৰগ্ৰেম কৰিব গৈছোঁ, নলবাৰী টাউনত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত। মই ৰমেন দাক কৈ গৈছোঁ মই অকণমান দেৰি হ'ব, দৰ্জাখন নামাৰিবি, এনেকৈ মই কৈ যাওঁ। কিন্তু ৰমেন দাক ক'তো ক'ৰবাত গ'লে কৈ নাযায় মানে। সেইটো নেচাৰটো তেনেকুৱা মানে কিবা নকওঁ বুলি যে ইচ্ছা কৰি নোকোৱা নহয়, মানে নেচাৰটোৱে তেনেকুৱা হয়। আহিমেইতো আৰু তেনেকুৱা ধৰণৰ। সেইকাৰণে আমি গম নাপাওঁ কেতিয়া ক'ত যায়, ক'ত আহে, তেনেকুৱা। আৰক্ষীৰ তৰফৰ পৰা কিবা গম পাইছে? আৰক্ষীৰ তৰফৰ পৰা মই গম পোৱা নাই। মই এনেই পাৰ্থচেত্ৰ মহন্তক ফোন কৰিছিলোঁ, তেওঁ দিল্লীত আছে। এনেই লতাশিলত এখন হেৰি দিয়া আছে FIR। তাৰপিছত তেখেতে কৈছে মই কৈ দিছোঁ বাৰু মই দিল্লীত আছোঁ, দীপেন দা চিন্তা কৰিব নালাগে, এনেকুৱা টেষ্ট কৰিব, ধুনীয়া কৈছে কিবাটো তেনেকুৱা। আৰু কমিশ্যনাৰকো ফোন কৰিছিলে, সেয়ে আমাৰ সাংবাদিক অসীম বৰ্তমান লাইভত আছে। অসীম, নিশা 11 বাজি গ'ল, এতিয়ালৈকে ৰমেন বৰুৱাৰ কোনো সন্ধান নাই, কোনো খবৰ নাই, কিন্তু আৰক্ষী ইতিমধ্যেই কামত লাগি গৈছে, বিভিন্ন স্থানত গৈ অভিযানো চলাইছে। শেহতীয়া আৰু কি তথ্য আপোনাৰ লগত আছে সেইখিনি জনাওক আমাৰ দৰ্শকৰ বাবে। ইতিমধ্যে মহানগৰ আৰক্ষীৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে। মহানগৰ আৰক্ষীয়ে শেহতীয়াকৈ যি খবৰ আমাৰ হাতলৈ আহিছে সেই খবৰ অনুসৰি মহানগৰ আৰক্ষীৰ হাতলৈ কিছু তথ্য আহি পৰিছে। মোবাইলৰ যিটো লাষ্ট লোকেশ্যন, সেই লাষ্ট লোকেশ্যনটো আহি পৰিছে আৰু লাষ্ট লোকেশ্যনটো যেতিয়া তেওঁলোকে লাভ কৰিছে তেতিয়াই তেওঁলোকে গণেশ মন্দিৰৰ পৰা, লতাশিলৰ গণেশ মন্দিৰৰ পৰা হাইকোৰ্টৰ যিটো পথ, সেই পথটোৰ যিখন বজাৰ, উজান বজাৰ যিখন বজাৰ, সেই বজাৰখনত সেই লোকেশ্যন লাভ কৰিছিল আৰু তাৰ পিছতে সেই স্থানত গৈ উপস্থিত হৈছিল আৰক্ষীৰ বৃহৎ দল। আৰু আৰক্ষীৰ বৃহৎ দলটো সেই স্থানত উপস্থিত হৈছিল। উপস্থিত হৈ পোনপটীয়াকৈ তেওঁলোকে সেই দিশটো পৰীক্ষা কৰিছিল। আৰু এই মুহূৰ্তত আমি দেখুৱাইছো জুবিন গাৰ্গ আহিছে। জুবিন গাৰ্গ এই মুহূৰ্তত এই ঘৰখনত উপস্থিত হৈছে, যিহেতু খবৰ সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছিল। সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতে এনেদৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰবগৰাকী এই স্থানত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু আমি জনাই গৈছোঁ প্ৰথমৰ পৰাই, যিহেতু শিল্পীগৰাকীৰ নোহোৱা হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতে প্ৰতিগৰাকী লোক শোকত ভাগি পৰিছে। প্ৰতিগৰাকী লোকে এই মুহূৰ্তত প্ৰাৰ্থনা কৰিছে যাতে তেওঁ সোনকালে ঘৰলৈ ঘূৰি আহে, সোনকালে যাতে তেওঁক উদ্ধাৰ কৰিব পৰা যায়। আৰু আৰক্ষীয়েও ইতিমধ্যে তৎপৰতা অৱলম্বন কৰিছে প্ৰাঞ্জল। আৰু সমান্তৰালভাৱে জুবিন গাৰ্গ এই মুহূৰ্তত যিহেতু আহি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই এটা কথা ক'ব বিচাৰিম, যিহেতু প্ৰত্যক্ষদৰ্শীসকলে যি মন্তব্য আগবঢ়াইছিল কেমেৰাৰ সন্মুখত, তেওঁলোকে পোনপটীয়াভাৱে তেওঁলোকে কৈছিল যে পূৰ্বৰ সময়ছোৱাত কেতিয়াও কিন্তু ৰমেন বৰুৱাক সেই স্থানত দেখা পোৱা নাছিল বা ৰমেন বৰুৱাক সেই স্থানলৈ যোৱা কেতিয়াও তেওঁলোকে দেখা পোৱা নাছিল। কিন্তু আজিৰ দিনত বগা পায়জামা কুৰ্তা পৰিধান কৰি তেওঁ সেই স্থানত প্ৰস্ৰাৱ কৰিছিল, বজাৰখনৰ এটা স্থানত প্ৰস্ৰাৱ কৰিছিল। প্ৰস্ৰাৱ কৰি তেওঁ পুনৰ ওলাই আহিছিল আৰু সেই ওলাই অহাৰ যি পৰিৱেশ, সেই পৰিৱেশো CCTV ভিজুৱেল বা CCTV কেমেৰাত আবদ্ধ হৈ ৰৈছিল। কিন্তু এই মুহূৰ্ত পৰ্যন্ত কোনো ধৰণৰ আচলতে সংসূত্ৰ পোৱা নাই, কোনো ধৰণৰ খবৰ লাভ কৰিব পৰা নাই। আৰক্ষীয়ে প্ৰতিটো মুহূৰ্তত অভিযান অব্যাহত ৰাখিছে, প্ৰতিটো মুহূৰ্তত অভিযান অব্যাহত ৰাখিছে যদিও এই মুহূৰ্তত কিন্তু কোনো ধৰণৰ তথ্য লাভ কৰা নাই বা কোনো ধৰণৰ খবৰ তেওঁলোকে পোৱা নাই। কিন্তু আৰক্ষীৰ যিগৰাকী DCP অমিতাভ বসুমতাৰী, তেওঁ জনোৱা মতে উৰেটো নিশা অভিযান চলি থাকিব। উৰেটো নিশা আৰক্ষীৰ বৃহৎ দলে অভিযান চলাই থাকিব। আৰু এই মুহূৰ্তত আমি সেই ঘৰখনৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাইছো।
আৰু এয়া আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ ৰোমেন বৰুৱাৰ বাসগৃহৰ পৰা লতাশিলৰ পৰা আৰু যিহেতু বহু লোক আহিছে বৰ্তমান জুবিন গাৰ্গকো দেখা গৈছে সকলোৱে খবৰ লৈছেহি বিশিষ্ট সংগীত পৰিচালকগৰাকীৰ পৰিয়ালৰ আৰু লগতে ক'ত যাব পাৰে তাৰেই কিছু কথা জানিবলৈ সকলোৱে চেষ্টা কৰি আছে সকলো উৎকণ্ঠিত সকলো উদ্বিগ্ন হৈ আছে আৰু কোনেও সহজভাৱে ল'ব পৰা নাই যিয়ে খবৰ পাইছে লগে লগে ঢপলি আহিছে এয়া জুবিন গাৰ্গ এই মুহূৰ্তত আহি উপস্থিত হৈছে পোনপটীয়া সম্প্ৰচাৰ সম্ভাৱ্য সকলো স্থানৰ কথা উল্লেখ কৰা হৈছে অমুকত যাব পাৰে নেকি বা তমুকত যাব পাৰে নেকি সকলো স্থানতে বিচাৰ খোচাৰ কৰা হৈছে আনকি জুবিন গাৰ্গেও আহি পৰিয়ালক কৈছে যে ঘৰৰ পিছফালৰ ৰাস্তাদি ক'ৰবাত যাব পাৰে নেকি পৰিয়ালৰ লোকে কৈছে আমি সকলো ৰাস্তাতেই চালোগৈ ক'তো তেওঁৰ কোনো সন্ধান নাই মানে সম্ভাৱ্য যিকেইটা স্থান থাকে প্ৰতিটো স্থানতে বিচাৰ খোচাৰ কৰিছে আৰক্ষীৰ দলে পৰিয়ালৰ লোকে কিন্তু এতিয়ালৈকে ৰোমেন বৰুৱাৰ কোনো সন্ধান পোৱা যোৱা নাই এই মুহূৰ্তত এয়া আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই আছোঁ সকলো চিন্তান্বিত
উৎকণ্ঠাত আছে সকলো তেওঁৰ কন্যাও বৰ্তমান তাতে আছে দীপেন বৰুৱাক তাত দেখা পোৱা গৈছে জুবিন গাৰ্গ এই মুহূৰ্তত আহি উপস্থিত হৈছে আন অসংখ্য লোক যিহেতু ৰমেন বৰুৱাৰ গোটেই অসম জুৰি বা বিশ্বৰ বিভিন্ন প্ৰান্তত গুণমুগ্ধ আছে সকলো উৎকণ্ঠিত উদ্বিগ্ন পাইজামাই পিন্ধি দিয়ক আৰু বগা কাপোৰ মানুহজন দুৰ্বল হৈছিলে এনেই দুৰ্বল আৰু দেখাত মোতকৈ অকণমান চৰাই হ'ব ভালদৰে খোজ কাঢ়িব পাৰিছিলে ভালে এনেই একো মাতা নাই খালি ডাইৰেক্ট আহিছে ঘৰত পেচাব কৰিছে কৰি পেলাই এনেকৈ হ'লে ইয়াৰ পৰা আমলখি লৈছে সোধা নাই দোকানীজনো নাছিল ভাত খাব গৈছিল আমিও মাতা নাই আহিছে পেচাব নাই কোনোদিন দেখা নাই আজি দেখিছোঁ দাদা প্ৰথম আহিছিলে আজি দেখিছোঁ ইফালেতো অহাৰ তেখেতৰ কোনো কথাই নাই আমি গমেই নাপাওঁ কোনোদিন কাছাৰী বজাৰলৈ আহিছে বজাৰ কৰিব হ'লে উজান বজাৰতে বজাৰ কৰে কেতিয়াবা বহিলে আইডিয়েল ফাৰ্মাচীত বহে গণেশ মন্দিৰত বহে কিন্তু এই চাইডটো যে মানে তেখেত আহিছে এইটো অলপ আশ্চৰ্যজনক কথা মানে কিয় আহিছে ইফালে সেইটোৱে হয় তাকেইটো আৰু তাতে ইয়াত আহি যে পেচাব কৰিছে বুলি কৈছে কথাটো সেইটো তেখেতৰ কাৰণে বহুত মানে ডাঙৰ কথা যে মানে তেখেত আহি পেলাই ইয়াত হেৰি কৰিছে সেইটো অলপ আশ্চৰ্যজনক কথা ৰমেন দাই কেতিয়াও আমি দেখা নাই আমি সৰুৰ পৰাটো ৰমেন দাক দেখিছোঁ আৰু সদায় মানে সৰস্বতীৰ ৰাজহাটোৰ নিচিনা বগা পায়জামা বগা পাঞ্জাবী একদম শান্ত শিষ্টভাৱে অহা যোৱা কৰে খোজকাঢ়িয়ে অহা যোৱা কৰে গতিকে সেইজন মানুহ আহি ইয়াত পেচাব কৰিব মানে কথাটো অকণমান মানে চিন্তা কৰিবলগীয়া কথা যে কিহৰ কাৰণে হৈছে এটা আমলখিও বুটলি লৈছে তেওঁ কেতিয়াও আনকালে নোযোৱা বাটেৰে আজি গৈছে ৰমেন বৰুৱা সেয়েহে সকলোৰে সন্দেহ হৈছে যে কিয় সেই বাটেৰে গ'ল আনফালে এয়া জুবিন গাৰ্গৰ দৃশ্য আপোনালোকে দেখিছে বৰ্তমান বাসগৃহত জুবিন গাৰ্গ আহিছে আৰু অসংখ্য লোক আহিছে অহা যোৱা চলি আছে গতিবিধি চলি আছে ৰমেন বৰুৱাৰ ঘৰলৈ সকলোৱে খবৰ লৈছেহি ক'ত যাব পাৰে সেই সম্ভাৱ্য স্থানসমূহৰ কিছু হিচাপ নিকাচ লৈছে যে অমুক ফালে যাব পাৰে নেকি তমুক ফালে যাব পাৰে নেকি আৰক্ষীৰ সৈতেও অহৰহ যোগাযোগত আছে দীপেন বৰুৱাই বাৰে বাৰে ফোন কৰি আছে আৰক্ষীৰ লোকলৈ প্ৰশাসনৰ লোকলৈ আনকি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এক্স মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছে তেওঁ নিজেও উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু আৰক্ষীক নিৰ্দেশ দিয়া বুলি কৈছে যাতে যৎপৰোনাস্তি চেষ্টা কৰি হ'লেও ৰমেন বৰুৱাক বিচাৰি উলিয়াব লাগে আৰু এজন বিশেষ ব্যক্তিৰ ভাষ্য আপোনালোকে শুনিলে যিজন ব্যক্তিয়ে ৰমেন বৰুৱাক সৰুৰ পৰাই দেখিছে তেওঁ কৈছে যে আনকালে নোযোৱা বাটেৰে আজি ৰমেন বৰুৱা গৈছে তাতেই তেওঁলোক অলপ আচৰিত হৈছে বৰ্তমান নিশা 11:23 হৈছে এই মুহূৰ্ততো ৰমেন বৰুৱাৰ কোনো সন্ধান নাই মানে 12 ঘণ্টা অতিক্ৰম কৰি গৈছে পুৱা 10 বজাৰ পৰাই তেওঁ
ঘৰত নাছিল 10 বজাতে ওলাই গৈছিল আৰু পুৱা 10 বজাৰ পৰা এতিয়া 11 বাজি নিশা 23 মিনিট হৈছে মানে 13 ঘণ্টা 23 মিনিট সময় এতিয়ালৈকে কোনো সন্ধান নাই ৰমেন বৰুৱা আমাৰ সতীৰ্থ সাংবাদিক অসীম আছে লাইভত যিহেতু অসীম ইতিমধ্যে আমি বিভিন্নজনৰ ভাষ্যও শুনাইছোঁ 13 ঘণ্টা 23 মিনিট সময় অতিক্ৰম কৰি গ'ল এতিয়ালৈকে ৰমেন বৰুৱাৰ কোনো সন্ধান নাই কোনো খবৰ নাই সম্ভাব্য স্থানসমূহৰ কথাও কোৱা হৈছে সেই স্থানসমূহত গৈও মানুহে চাইছেগৈ এতিয়াও কোনো ধৰণৰ তথ্য উদ্ঘাটন হোৱা নাই নিশা যিমানেই সময় বাগৰিব সিমানেই সকলোৰে উৎকণ্ঠা বৃদ্ধি পাব অসীম নিশ্চয়কৈ প্ৰাঞ্জল চাওক লগতে মই যদি কওঁ যেতিয়া গণেশ মন্দিৰৰ পৰা নৱগ্ৰহ মন্দিৰৰ ফালে যেতিয়া তেওঁ গৈছিল বুলি এগৰাকী মহিলাই কিছু মুহূৰ্তৰ পূৰ্বে মন্তব্য আগবঢ়াইছিল সেই সময়ছোৱাৰ কথা যদি কওঁ মহিলাগৰাকীক আন এগৰাকী লোকে ফোন যোগে তেওঁক অৱগত কৰিছিল যে তেখেতক আমি দেখা পাইছিলোঁ যিটো সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছে ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হৈছে যাৰ বাবে টেলিভিছনৰ পৰ্দাত তেখেতক দেখি বা ৰমেন বৰুৱাক দেখি সেই নিৰ্দিষ্ট লোকজনে এগৰাকী মহিলাক ফোন কৰি কৈছিল যে এখেতক আমি দেখিছিলোঁ কিন্তু এটা কথা গুৰুত্বপূৰ্ণ এটা কথা যে যেতিয়া তেওঁ গণেশ মন্দিৰৰ পৰা সেই দিশে গৈ আছিল বা নৱগ্ৰহ মন্দিৰৰ দিশে যেতিয়া গৈ আছিল তেওঁ অকলে গৈ আছিল আৰু অকলে গৈ থাকোঁতে কিন্তু তেওঁ কিবা কিবি কথা কৈ গৈ আছিল অকলে কিবা কৈ গৈ আছিল বুলি কৈছিল আৰু সেই মহিলাগৰাকীয়ে আমাক যেতিয়া জনাইছিল তেতিয়া তেওঁ কৈছিল যে খঙৰ এটা যি ধৰণ খঙৰ যিটো এটা ধৰণ থাকে সেই ধৰণত আচলতে তেওঁ কিবা কিবি কৈ সেই দিশে অহা যোৱা কৰিছিল কেইবাবাৰো এবাৰেই নহয় কেইবাবাৰো তেওঁ অহা যোৱা কৰি আছিল বুলি কৈছিল গতিকে তেওঁ আচলতে যি বাৰ্ধক্যজনিত যি কাৰণ সেই কাৰণতে তেওঁ তেনেধৰণৰ কিবা আচৰণ কৰিছিল নে আন কোনো কথা ইয়াত থাকিব পাৰে এই মুহূৰ্তত কিন্তু সেই গোটেই বিষয়টো খুবেই আচলতে গুৰুত্বপূৰ্ণ হৈ পৰিছে কাৰণ তেখেতৰ ইতিমধ্যে যিহেতু কৈছে তেওঁৰ যিগৰাকী কন্যা আছে কন্যাগৰাকীয়ে ইতিমধ্যে যিহেতু উল্লেখ কৰিছে পোনপটীয়াভাৱে তেওঁ কোনো ধৰণৰ পাহৰাৰ কোনো ধৰণৰ আচলতে লক্ষণ নাই কোনো ধৰণৰ কথা তেওঁ নাপাহৰে বহু পুৰণা কথা তেওঁ মনত আছে গতিকে তেনেস্থলত সেই ৰমেন বৰুৱাই সেই দিশে পথটোৱেদি যেতিয়া অকলে গৈ আছিল অকলে গৈ থকা অৱস্থাত তেওঁ আচলতে খঙৰ ভমকত থকাৰ দৰে কি কৈ গৈ আছিল কি কৈছিল বা কাৰোবাক কিবা কৈ গৈছিল নেকি তেনেধৰণৰ বিভিন্ন প্ৰশ্ন আচলতে এই মুহূৰ্তত উত্থাপন হোৱা পৰিলক্ষিত হৈছে কিন্তু এই মুহূৰ্ত পৰ্যন্ত কিন্তু সেই লোকগৰাকীক বা ৰমেন বৰুৱাক এই মুহূৰ্ত বা বিশিষ্ট সংগীত শিল্পীগৰাকীক এই মুহূৰ্ত পৰ্যন্ত বিচাৰি উলিয়াব পৰা নাই বা কোনো ধৰণৰ সংসূত্ৰ পোৱা নাই যদিও বা মোবাইলৰ সেই যি লোকেশ্যন সেই লোকেশ্যন যদিও বা পাইছিল আৰক্ষীয়ে কিন্তু সেই লোকেশ্যনত যেতিয়া গৈ পাইছিল আমিও নিজেই গৈছিলোঁ সেই স্থানত যেতিয়া তন্নকৈ পৰীক্ষা কৰিছিল তেতিয়াও কিন্তু কোনো ধৰণৰ সম্ভেদ পোৱা নগৈছিল হয়তো কাইলৈ দিনটোত কাইলৈ পুৱাৰ ভাগলৈ আৰক্ষীয়ে আশা কৰিছে যে কাইলৈ পুৱাৰ ভাগলৈ কিবা এটা খবৰ আহিব কিবা এটা ভাল খবৰ আহিব তেওঁ ঘূৰি আহিব পুনৰ ঘৰলৈ আৰু আৰক্ষীৰ যিগৰাকী ডিচিপি অমিতাভ বসুমতাৰী তেওঁ অফ কেমেৰাৰ জৰিয়তে তেওঁ এটা মন্তব্য কৰিছে যদি কাৰোবাৰ ঘৰত আছে তেনেহ'লে তেওঁ হয়তো পাহৰি গৈছে ঘৰত জনাবলৈ পাহৰি গৈছে হয়তো তেওঁ কাইলৈ ৰাতিপুৱা নিজে পুনৰ ঘৰখনলৈ ঘূৰি আহিব তেনেধৰণৰ কাৰোবাৰ ঘৰত থাকিলে বাতৰি সকলোৱে চাই ছ'চিয়েল মাধ্যমতো এই বাতৰিটো সম্প্ৰচাৰ হৈ গৈছে সকলোৰে হাতত মোবাইলো থাকে টিভি নাথাকিলেও মোবাইলত হ'লেও চায় তাৰ পাছতো যদি তেওঁ কোনোবা লোকৰ ঘৰত আছে তেনেহ'লে সেইটো আচৰিত হ'বলগীয়া কথা স্বাভাৱিকতে সেইটো যেন নহ'ব নহয় প্ৰাঞ্জল চাওক সেইটো সকলোৱে আশা কৰিছে কাৰণ আমি এতিয়া যেনেদৰে আশা কৰিছোঁ আপুনি যেনেদৰে আশা কৰিছে যে তেখেত সুস্থ শৰীৰে কাইলৈ ঘূৰি আহক তেনেদৰে আৰক্ষীয়েও আশা কৰিছে কিন্তু আৰক্ষীয়ে এই মুহূৰ্ত পৰ্যন্ত যদিও বা বিচাৰ গোচাৰ কৰিছে কোনো ধৰণৰ সম্ভেদ পোৱা নাই শেষ যিটো লোকেশ্যন ইতিমধ্যে যিটো আমি উল্লেখ কৰিছিলোঁ তেওঁ যিটো পুৰণা মোবাইল ফোন তেওঁ ব্যৱহাৰ কৰিছিল সেই মোবাইল ফোনটোৰ বাবে লোকেশ্যন ট্ৰেক কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল বুলি কৈছিল কিন্তু অৱশেষত পলমকৈ হ'লেও আৰক্ষীৰ প্ৰচেষ্টাত সেই লোকেশ্যন উদ্ধাৰ হৈছিল আৰু লোকেশ্যন উদ্ধাৰ হোৱাৰ পিছত বা বিভিন্ন খবৰৰ ভিত্তিত আচলতে সেই যি স্থান বজাৰ যি স্থান সেই স্থানত উপস্থিত হৈ আৰক্ষীয়ে তন্নকৈ পৰীক্ষা কৰিছিল সংবাদ মাধ্যমৰ লোক আছিল আমি আছিলোঁ কিন্তু সেই স্থানত কোনো ধৰণৰ সংসূত্ৰ পোৱা নগ'ল কোনো ধৰণৰ আচলতে তেওঁৰ সম্ভেদ লাভ কৰা নগ'ল গতিকে কাইলৈ দিনটোত বা কাইলৈ পুৱাৰ ভাগলৈ হয়তো কোনো ধৰণৰ খবৰ আহিব পাৰে অসীম লগতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আহিব পাৰে হয় প্ৰশ্ন গুৰুত্বপূৰ্ণ এটা যে গণেশ মন্দিৰ পৰিচালনা সমিতিৰ তেওঁ সভাপতিৰ দায়িত্বত আছে ৰমেন বৰুৱা হয় সেয়েহে গণেশ মন্দিৰ পৰিচালনা সমিতিৰ আন বিষয়ববীয়াৰ কিবা ভাষ্য ল'ব পৰা হৈছে নেকি হয় গণেশ মন্দিৰৰ পৰিচালনা সমিতিৰ যিসকল বিষয়ববীয়া তেওঁলোকক বৰ্তমান পৰ্যন্ত আমি তেওঁলোকৰ মন্তব্য ল'ব পৰা নাই বা তেওঁলোকক আমি এই মুহূৰ্ত পৰ্যন্ত আমাৰ মুখামুখি হোৱা নাই কিন্তু
আজিৰ দিনটোত কেৱল আজিৰ দিনটোতেই নহয় তাৰ পূৰ্বৰ সময়ছোৱাতো কিন্তু ৰমেন বৰুৱা সেই গণেশ মন্দিৰলৈ যায় বিভিন্ন কামত যায় বিভিন্ন যদি কেতিয়াবা কিবা মিটিং থাকে কেতিয়াবা যদি কিবা পূজা অৰ্চনা থাকে তেনেধৰণৰ অনুষ্ঠানসমূহতো যায় কিন্তু তেওঁ দৈনন্দিনভাৱে তেওঁ যেহেতু বৰ্তমান শাৰীৰিকভাৱে অসুস্থ আছিল কিন্তু শাৰীৰিকভাৱে অসুস্থতাৰ পূৰ্বৰ সময়ছোৱাৰ যদি কথা কওঁ প্ৰাঞ্জল তেওঁ এটা ৰুটিন আছিল পুৱাৰ ভাগতে তেওঁ খোজকাঢ়িবলৈ ওলাই গৈছিল মৰ্ণিং ৱাক বুলি যাক আমি কওঁ মৰ্ণিং ৱাক কৰিবলৈ ওলাই গৈছিল তাৰপিছত ঘৰলৈ আহিছিল ঘৰলৈ আহি তেওঁ জা জলপান খাইছিল গা পা ধুই তেওঁ পুনৰবাৰ সুন্দৰভাৱে যি বগা পায়জামা কুৰ্তা পৰিধান কৰে তেওঁ সেই সাজতে দেখিবলৈ পোৱা যায় গতিকে তেওঁ খুব সুন্দৰভাৱে নিজকে সাজি কাচি তেওঁ পুনৰ ওলাই গৈছিল সেয়া মন্দিৰলৈ হওক বা বিভিন্ন প্ৰতিযোগিতা বিভিন্ন কাম কাজত তেওঁ ওলাই গৈছিল কিন্তু শেহতীয়াকৈ যি অসুস্থ হৈ আছিল তেওঁ অসুস্থ হোৱাৰ খবৰো যিটো আমি প্ৰকাশ কৰিছিলোঁ গতিকে অসুস্থ হৈ থকাৰ পিছত বৰ্তমান ক্ৰমান্বয়ে সুস্থ হৈছে আৰু সেই সুস্থ হোৱাৰ সময়ত আজিৰ দিনটোত কিন্তু তেনেধৰণে পূৰ্বৰ দৰে কোনো ধৰণৰ প্ৰাতঃ ভ্ৰমণ কৰিবলৈ ওলাই যোৱা নাছিল কেৱল মাত্ৰ তেওঁ 10:30 বজাত সেই ঘৰখনৰ পৰা তেওঁ ওলাই গৈছিল গণেশ মন্দিৰলৈ যাওঁ বুলি আৰু নিজৰ কন্যাগৰাকীকো কৈ থৈ গৈছিল যে মই গণেশ মন্দিৰলৈ যাওঁ গণেশ মন্দিৰৰ পৰা মই আহোঁগৈ গতিকে সেই গণেশ মন্দিৰলৈ যাওঁ বুলি এই ঘৰখনৰ পৰা ওলাই যোৱাৰ পিছত কিন্তু বৰ্তমান পৰ্যন্ত আহি পোৱা নাই গতিকে প্ৰতিগৰাকী লোকে চিন্তিত হৈ পৰিছে কিন্তু প্ৰতিগৰাকী লোকে আশাও কৰিছে যে তেওঁ সুস্থ শৰীৰে পুনৰ আহক পুনৰ ঘৰখনলৈ ঘূৰি আহক কিন্তু প্ৰতিগৰাকী লোকে অপেক্ষা কৰিছে প্ৰতিগৰাকী লোকে আশা কৰিছে প্ৰতিগৰাকী লোকে ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত কিন্তু এই মুহূৰ্তত প্ৰাৰ্থনা জনাইছে গতিকে কাইলৈ দিনটোলৈ আমি অপেক্ষা কৰিব লাগিব নিশ্চিতভাৱে হয়তো আজি নিশাৰ ভাগতো কিবা খবৰ আহিব পাৰে সেই বিষয়টো আমাৰ নজৰ থাকিব কিয়নো আৰক্ষী প্ৰশাসনৰ প্ৰতিগৰাকী লোকে মহানগৰ আৰক্ষীয়ে তন্নতন্নকৈ এই মুহূৰ্তটো পৰীক্ষা বা এই মুহূৰ্তটো যি অভিযান সেই অভিযান অব্যাহত ৰাখিছে মহানগৰ প্ৰান্তে প্ৰান্তে বিশেষকৈ গণেশ মন্দিৰৰ আশে পাশে যিসমূহ এলেকা আছে সেই এলেকাসমূহত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু তেওঁলোকে অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে প্ৰাঞ্জল নিশ্চয় আৰু সেইটোৱে সকলোৱে প্ৰাৰ্থনা কৰিছে যাতে ৰমেন বৰুৱা সুস্থ শৰীৰে আকৌ উভতি আহক য'তে আছে তেওঁ সুৰক্ষিত ৰূপত আছে বুলি আশা কৰা হৈছে কামনা কৰা হৈছে অসীম আপুনি লাইনত থাকক আমাৰ সৈতে আমি এই সন্দৰ্ভত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি থাকিম